1-1.5 বা বিহু আহি পালে মন কেনেকুৱা লাগিছে ভাল এটা বিহু গীত গাই দিয়া প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে গছে বনে পলালে ঐ পাত অসম চাৰিওফালে ধুলে গুম গুমালে ঐ বিহু বিহু লাগিছে গান যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেণ্ট চাপৰি আঞ্চলিক সমিতি সৈজনত আৰু ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আমি 10 দিনীয়াধিক কৰ্মশালা কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ কৰ্মশালাটো আৰম্ভ হৈছিলে আপোনাৰ 10 এপ্ৰিল আৰু সমাপ্ত হ'ব আজি 11 এপ্ৰিল গতিকে আমি এই কৰ্মশালাটোৰ জৰিয়তে আমি এটা কথা আমি বুজাব বিচাৰিছিলোঁ আমি উঠি অহা নৱপ্ৰজন্মক এতিয়া আদৰ্শৰ দৰ্শাব বিচাৰিছিলোঁ যে জাতীয় যিসমূহ কলা সংস্কৃতিবোৰ তেখেতলোকে যাতে জীয়াই ৰাখে জাতিৰ স্বাৰ্থত জাতীয় ভাষাৰ স্বাৰ্থত অসমীয়া সংস্কৃতিৰ স্বাৰ্থত আমি এইটো কাৰ্যসূচী হাতত লৈছিলোঁ গতিকে এই কাৰ্যসূচীটো আমি 10 দিনীয়া কাৰ্যসূচী আমি আজি সমাপ্ত ঘটালোঁ গতিকে এই আমাৰ এই আচলতে বেকগ্ৰাউণ্ডত গতিকে সহায় কৰিলে আমাৰ ডিমৌবাসী ৰাইজে তথা আমাৰ কৃষ্ণপুৰ বালিপতি আহোম গাঁও ৰাইজে তেখেতলোকে বহুতখিনি আমাৰ সহায় কৰিছে সেই সহায়ৰ তেখেতলোকৰ সেই যিখিনি সহায় হৈছিলে তাৰ ফলতহে আজি আমাৰ এই কাৰ্যসূচীটি সফল ৰূপায়ণ হ'ল গতিকে চাওক আমি হ'ল যিহেতু দুখীয়া মানুহ আমি আগতে আমি এটা ঢোল চাউনি কৰিছিলোঁ খুব 300 বা 500 টকাত কৈছিলোঁ আজি 4,500 টকাত হৈছে আৰু এটা পেপাৰ দাম আজিকালি আগতে 200-300 পাইছিলোঁ এটা ধৰিলে পেপাৰ দাম আজিকালি 5,000-6,000 লৈ গ'ল আৰু এযোৰ মুগা দাম আমাৰ 10,000-15,000 সেই আমি কিছুমান কথাত মানে আমি দুৰ্বল হৈ গৈছোঁ আৰু বিহুক তেনেকৈ আমি আগুৱাই নিব নোৱাৰিছোঁ মানে যিহেতু আমাৰ টকা পইচাত মানে নাটনি হোৱাৰ কাৰণে লাগিলে ইয়ালৈ আহি মোক বিশেষভাৱে নিমন্ত্ৰণ কৰি অনা কৌশিক গগৈ দাদা তেখেতে নিমন্ত্ৰণ কৰি অনাৰ বাবে খুবেই ভাল লাগিলে আৰু তেখেতলোকক মোক কণ ভাইটি ভণ্টিসকলকো শিকাই খুব ভাল লাগিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221